তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষালৈ আৰু মাত্ৰ বাকী আছে 4 মাহ। গতিকে আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম এই 4 মাহ এইচএছ পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ বাবে এই 4 মাহ কেনেকৈ পঢ়িব লাগিব। গতিকে আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেন্তে কিবা এটা বুজি পাবা। ঠিক আছে, কেনেকৈ 4 মাহ মই তোমালোকক বুজাই দি আছোঁ। এইখন কি মাহ? আগষ্ট মাহ। গতিকে আগষ্ট মাহটো বাদ দিয়া, কাৰণ যিটো মাহ চলি আছে সেইটোৰ কথা বাদ। ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী। গতিকে জানুৱাৰী ফেব্ৰুৱাৰী আমালোক নধৰিম। ফেব্ৰুৱাৰীতো এনেই নাই, ফেব্ৰুৱাৰীত পৰীক্ষা হ'ব তোমালোকৰ। আৰু জানুৱাৰী নধৰিম এই কাৰণে, জানুৱাৰীত কেৱল মাত্ৰ তোমালোকে ৰিভাইজ দিবা। আৰু জানুৱাৰীৰ আগতে তোমালোকে ৰুটিন পাই যাবা। ৰুটিন হিচাপত তোমালোকৰ প্ৰথম দিনা যিটো পৰীক্ষা থাকিব সেইটো তোমালোকে বেছি গুৰুত্ব দিবা। সেইকাৰণে জানুৱাৰীটো মই ধৰা নাই। সেই হিচাপত জানুৱাৰীটো নধৰি তোমালোকৰ আৰু মাত্ৰ বাকী আছে 4 মাহ। গতিকে পঢ়াৰ খবৰ কি? মই জানো যে পঢ়াৰ খবৰ সকলোৰে বেয়া। গতিকে বেয়া ক'লেই নহ'ব, বেয়াৰ পৰা ভাল অনাৰ ট্ৰাই কৰিব লাগিব। চেষ্টাৰ অসাধ্য একো নাই, এই কথাটো সকলোৱে জানো। কিন্তু চেষ্টাৰ অসাধ্য যে একো নাই এইটো কেৱল মাত্ৰ ডায়লগ হ'ব নালাগে, একেবাৰে কাৰ্যত ৰূপান্তৰিত হ'ব লাগে। আনে কৈ গৈছে, কিয় কৈ গৈছে সেইটো তুমিও নিজে চিন্তা কৰাচোন। চিন্তা কৰিয়ে চেষ্টা কৰা, কিয় নোৱাৰিবা। মই জানো যে প্ৰায়বোৰৰে এতিয়া বহুত কেইটা চেপ্টাৰ হয়তো বাকী আছে বা একো হোৱা নাই, বা ইংৰাজীৰ। আৰু মই এইটোও জানো যে ইংৰাজী বহুতে নোৱাৰে। গতিকে ইংৰাজী কিয় নোৱাৰে এইটো মই হয়তো এটা ভিডিঅ'ত বনাই দিছোঁ। আৰু যদি তোমালোকক ভালকৈ লাগে যে ইংৰাজী আমালোক কিয় নোৱাৰোঁ, এটা কমেণ্ট কৰিবা, মই তাৰ ওপৰতো ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তোমালোকৰ কমেণ্টৰ কাৰণেহে ভিডিঅ' বনাম, আৰু তোমালোকৰ লাভৰ কাৰণেহে ভিডিঅ' বনাই। মোৰ একো লাভ নাই, তোমালোকৰ লাভৰ কাৰণেহে ভিডিঅ' দি আছোঁ। গতিকে মই একেবাৰে পইণ্টত আহোঁ যে আমালোক কি কৰিম এই 4 মাহত। কি কৰিবা তোমালোকৰ? মোৰ যিটো আইডিয়া আছে, মই যেনেকৈ তোমালোকক আইডিয়াটো দিম তেনেকৈ কৰিলে আৰু ভাল হ'ব আৰু এই 4 মাহত। গতিকে মোৰ হিচাপত এই আগষ্টৰ পৰা ছেপ্টেম্বৰ মাহটোত, ছেপ্টেম্বৰৰ 31 তাৰিখলৈকে, অৰ্থাৎ অক্টোবৰৰ আগৰ মাহতে তোমালোকৰ নোট একেবাৰে কমপ্লিট কৰিব লাগে। ছেপ্টেম্বৰতে নোট কমপ্লিট কৰিব লাগে, আগষ্ট আৰু ছেপ্টেম্বৰত। আগষ্ট মাহৰো এতিয়া বহুত কেইদিন আছে, সেইকাৰণে আগষ্ট আৰু ছেপ্টেম্বৰত তোমালোকৰ নোট একেবাৰে কমপ্লিটেড। পাৰিলে তোমালোকে 6 ঘণ্টা মানে লিখা, সেইটো মোৰ দেখাৰ দৰকাৰ নাই। মোৰ কথা হ'ব লাগিছে এই ছেপ্টেম্বৰ মাহতে তোমালোকৰ নোট কমপ্লিট হ'ব লাগে। নোট কমপ্লিট প্লাছ এটাকৈ ছাবজেক্ট ৰিভাইজ, প্লাছ আন এটা বেলেগ ছাবজেক্ট ৰিভাইজ, মানে ছাবজেক্টৰ এটা চেপ্টাৰৰো এটা ছাবজেক্ট ৰিভাইজ দিব। মই এতিয়া নক'ম, ঠিক আছে। তো এই আগষ্টৰ পৰা ছেপ্টেম্বৰত তোমালোকৰ নোট কমপ্লিট হ'ব লাগে, আৰু এটাকৈ চেপ্টাৰ ৰিভাইজ দিবা, প্লাছ আন এটা বেলেগ ছাবজেক্ট মুখস্থ কৰিবা। এটা ৰিভাইজ দিবা আৰু এটা মুখস্থ কৰিবা। আৰু কি কৰিবা? ৰুটিন বাই পঢ়িবলৈ চেষ্টা কৰিবা। ৰুটিন মানে কি? ধৰি লোৱা যে সকাল বা ৰাতিপুৱা 3 ঘণ্টা পঢ়িম, 3 ঘণ্টাত 3টা ছাবজেক্ট পঢ়িবা। কাৰণ এজন মানুহৰ মেণ্টেলিটি কেৱল মাত্ৰ এটা ছাবজেক্টত 1 ঘণ্টামান ধৰি ৰাখিব পাৰে। 1 ঘণ্টাৰ বেছি যদি পঢ়িব ট্ৰাই কৰা, তেন্তে একেবাৰে ডিমোটিভেট হৈ যাবা। কাৰণ তোমালোকৰ মাইণ্ডে নটনে। চাইক'লজি যিটোৱে কয় মই সেইটোৱে কৈ আছোঁ, 1 ঘণ্টাৰ বেছি কোনো এটা ছাবজেক্ট পঢ়িব নোৱাৰিবা। সেইকাৰণে তোমালোকৰ স্কুলত প্ৰতিটো ক্লাছ 45 মিনিটছ দিয়া আছে, 45 মিনিটছ, ঠিক আছে। এইকাৰণে গতিকে ৰুটিন বনাই ল'বা, ৰুটিন হিচাপত পঢ়িবা, আৰু ডেইলি 6টা ছাবজেক্ট পঢ়িবলৈ চেষ্টা কৰিবা। 3 ঘণ্টা 6 ঘণ্টা পঢ়া, তোমাৰ ৰিজাল্ট 80ৰ ওপৰত আহিব, পাৰ্চেণ্টেজ 80ৰ ওপৰত পাবা, এবভ 80, ঠিক আছে। দুইটা কণ্ডিশ্যন চলি গ'ল। তাৰপিছত কি আহিব? আগষ্টৰ পৰা ছেপ্টেম্বৰত যিখিনি নোট কৰিলা, সেইখিনি নোট অক্টোবৰ মাহত কমপ্লিট হ'ব লাগে, একেবাৰে মুখস্থৰ কাৰণে। অক্টোবৰত কমপ্লিট হ'ব লাগে। নৱেম্বৰত কি কৰিবা? নৱেম্বৰত একেবাৰে ৰিভাইজ দিবা। ডিচেম্বৰত কি কৰিবা? মই প্ৰতিটো কণ্ডিশ্যনৰ বাবে এমাহকৈ ধৰি লৈছোঁ, কাৰণ এমাহ তোমালোকৰ কাৰণে 1 বছৰ হ'ব লাগে। এই এমাহ যিটো আছে, এই এমাহ তোমালোকে 1 বছৰমান ধৰি লোৱা। কাৰণ এই 4 মাহ যদি ভালকৈ নপঢ়া, তেন্তে লাইফত ছাকচেছ হ'বলৈ অলপমান কষ্ট হ'ব, ঠিক আছে। সেইকাৰণে 4 মাহ অলপমান কষ্ট কৰা। তোমাৰ হাতত 4 মাহ আছে মানে 4 বছৰ। 4 মাহ আছে মানে 4 বছৰ।
ঠিক আছে 4 বছৰ আকৌ এনেকৈ নধৰিবা যে 365 দিন আছে ইনটু 4 কৰিম কিমান দিন আছে এতিয়া নপঢ়ো এইটো কাম কেতিয়াও নকৰিবা মই তোমালোকক কৈয়ে আছো যে প্ৰতিটো কন্ডিশনৰ বাবে এমাকৈ লবা এমাত নোট কমপ্লিট কৰিবা প্লাস মুখস্থ প্লাস ৰিভাইজ মাৰি যাবা কাৰণ তোমাৰে সুবিধা হ'ব ঠিক আছে তাৰ পিছত অক্টোবৰ মাহত ৰিভাইজ একেবাৰে ৰিভাইজ আৰু মুখস্থ তাৰ পিছত নৱেম্বৰত তোমালোকে প্ৰতিটো চেপ্টাৰ এবাৰকৈ ৰিভাইজ দিবা প্লাস এবাৰকৈ দেখি লিখিবা প্লাস এবাৰকৈ না দেখি লিখিবা তাৰ পিছত নৱেম্বৰ গল নৱেম্বৰৰ পিছত ডিসেম্বৰ আহিল ডিসেম্বৰত একেবাৰে প্ৰতিটো সাবজেক্টত 100 মাৰ্কৰ পৰীক্ষা নিজে কোশ্চেন কাটি নিজে লিখিবা বা পাৰিলে তোমালোকৰ টিউশন ছাৰ হওক তোমালোকৰ আত্মীয় হওক বা তোমালোকৰ পেৰেন্টছে হওক যাক তোমালোকৰ ভাল লাগে তাক কবা যে মোক এখন কোশ্চেন বনাই দিয়ক বা মোকে কবা যে এখন কোশ্চেন বনাই দিয়ক মই কোশ্চেন হিচাপত পঢ়িম এনেকৈ পঢ়া 100% গ্যাৰান্টি মই দিম তোমালোকৰ ৰিজাল্ট 80 ৰ ওপৰত থাকিব 80 এবাভ থাকিব পাৰ্সেন্টেজ ঠিক আছে গতিকে কি কৰিবা আগষ্টৰ পৰা সেপ্টেম্বৰত নোট কমপ্লিট প্লাস ৰিভাইজ প্লাস মুখস্থ তাৰ পিছত অক্টোবৰত ৰিভাইজ প্লাস মুখস্থ তাৰ পিছত নৱেম্বৰত এটা চেপ্টাৰ ৰিভাইজ আৰু লিখিবা তাৰ পিছত ডিসেম্বৰত একেবাৰে গোটেইখিনি লিখিবা ঠিক আছে I think তোমালোকে যদি এনেকৈ পঢ়া তোমালোকৰ ৰিজাল্ট বহুত ভাল হ'ব এই 4 মাহ অলপমান কষ্ট কৰা 4 মাহ কষ্ট কৰাৰ পিছত বহুত আনন্দিত হ'বা এতিয়া ধৰা কষ্ট নকৰি এনজয় কৰিলা এনজয় কৰাৰ পিছত 4 মাহ পিছত পৰীক্ষা হল পৰীক্ষাত যেনে তেনে পাছ কৰিলা মই তোমালোকক এটা কথা সিৰিয়াস মাইন্ডত কৈ আছো হাই সেকেন্ডাৰী যেনে তেনে পাছ কৰি একো লাভ নাই যদি জীৱনত চাকৰি কৰিব খোজা বা যিকোনো কামে কৰিব খোজা হাই সেকেন্ডাৰী ইজ দা মোস্ট ইম্পৰ্টেন্ট লাইফৰ কাৰণে ফাৰ্স্ট যেটো এক্সাম হয় হেটো ইজ হাই সেকেন্ডাৰী এতিয়া হাই সেকেন্ডাৰী পাছ কৰিলা যদি চাকৰি কৰিব মাস্টাৰ হ'ব বিচাৰা তেন্তে হাই সেকেন্ডাৰী 75 লাগিবই 75% লাগিবই যদি মাস্টাৰ হ'ব খোজা হাই সেকেন্ডাৰী 75 তাৰ পিছত বিএ অৰ্থাৎ গ্ৰেজুৱেচন কৰিবা গ্ৰেজুৱেচনত তোমালোকৰ মিনিমাম 60% তো লাগিবই 60 ধৰি লোৱা 60 তাৰ পিছত এমএ কৰিবা এমএ তোমালোকৰ 60 ৰ ওপৰত পাৰ্সেন্টেজ থাকিব লাগিব তেনেহলে তোমালোকে এজন ভাল মাস্টাৰ হ'ব পাৰিবা বা সাবজেক্ট টিচাৰ হ'ব পাৰিবা এমএ কৰিলে যে চাকৰি পাবা এইটো নহয় এমএ কৰাৰ পিছত তোমালোকৰ বিএড এটা বুলি আছে কোৰ্স বিএড কৰিব লাগিব বিএড কৰাৰ পিছত তোমালোকৰ টেটত পাস কৰিব লাগিব আৰু বিএডতো তোমালোকৰ পাৰ্সেন্টেজ ভাল লাগিব মানে প্ৰতিটো যেটো কোৰ্স আছে তোমালোকৰ 50 এবাভ লাগিব ঠিক আছে তো ছাত্ৰছাত্ৰীসকল এই ভিডিওটো এইবিলাক লৈ আলোচনা নকৰিম যদি টিচাৰ হ'ব মন আছে কমেন্ট কৰিবা হ'ব আৰু ঠিক আছে